দহৰ বাবে মই আহিছো ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম, গৌৰৱে জিঞৰো মই জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, আজি আলাপৰ অতিথি হিচাপে উপস্থিত আছে এগৰাকী সাহসী বোৱাৰী। সাহসী শব্দটো এইটো কাৰণেই কৈছো, আপোনালোকে দেখিছে মোৰ লগত বহি আছে নয়নমণি গগৈ। নয়নমণি গগৈ হৈছে ৰাইজৰ দলৰ আঞ্চলিক পঞ্চায়তৰ প্ৰক্ষেপিত প্ৰাৰ্থী। নয়নমণিয়ে মোক ফোন কৰিলে যে বিকাশ দা, আপোনাৰ ষ্টুডিঅ'ত মই এটা ইণ্টাৰভিউ দিব পাৰিম নেকি? যি সময়ত ভূঞাহাট পঞ্চায়তখনত বা অইনত বহু প্ৰাৰ্থী কেমেৰাৰ পৰা পলাই থাকে, সেই সময়ত নয়নমণিৰ যিখিনি কথা মই শুনিলো, সেইবাবে মই নয়নমণি নামৰ সন্মুখত সাহসী শব্দটো উল্লেখ কৰিছো। নয়নমণি, স্বাগতম জনাইছো। ধন্যবাদ দাদা, এখন মঞ্চলৈ আমন্ত্ৰণ জনাৰ বাবে আপোনাকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। নয়নমণি, প্ৰথম তোমাৰ পৰিচয়টো আমি জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী নয়নমণি গগৈ, ঘৰ মোৰ হাতুমৰীয়া গাঁৱত। নয়নমণি, পৰিয়ালত কোন কেনেকৈ আছে তোমাৰ? মোৰ ঘৰত আছে, মোৰ মা আছে, মানুহজন, দেওৰ দুজন আছে, বোৱাৰী আৰু মোৰ 5 বছৰীয়া ল'ৰা এটা আছে। নয়নমণি, আমি জানো তুমি এটা সুৰীয়া কণ্ঠৰ অধিকাৰী। কথা পাতিম, ঠিক আছে দেই। তোমাৰ শৈশৱৰ কথা জানিম, তোমাৰ শিক্ষাৰ কথা জানিম, ৰাজনীতি জগতখনৰ কথা জানিম, কিন্তু তাৰ আগতে তোমাৰ কণ্ঠত এটা গানৰ গুণগুণনি আমি শুনিব বিচাৰিম। ঠিক আছে, বিপিন চাওৰাংদেৱৰ এটা অকমান গানৰ কলি এটা মই গুণগুণাই দিছো। ঠিক আছে। দহৰ বাবে মই আহিছো ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম, গৌৰৱে জিঞৰো মই জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ দাদা। তুমি কোৱাচোন, জয় অসম গানৰ কাৰণেহে কৈছা নে অন্তৰৰ নিভৃতম কোণৰ পৰা জয় অসম কৈছা? জয় আই অসম মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা কৈছো, জয় আই অসম। ধন্যবাদ। তোমাৰ শৈশৱ আৰু শিক্ষাৰ কথা অলপ জানিব বিচাৰিম। হয়, মোৰ আচলতে মাৰ ঘৰ হৈছে চামগুৰি জেহেনিয়াত, তাতে জন্ম হৈছিলো। তাৰপিছত আহিলো মোৰ মামা ঘৰলে, মামা ঘৰ দেওধাগাৰ বৰুৱা যুগত, তাতে মোৰ শিক্ষা জীৱনৰ পাতনি মেলিছিলো। তাৰপিছতে শিক্ষা জীৱন হাইস্কুল শিক্ষাও তাতে মানে পাতনি মেলিছিলো। তাৰপিছত আহিলো কলেজীয়া শিক্ষা আমগুৰি কলেজ, আমগুৰি কলেজৰ পৰা সমাজতত্ব বিভাগৰ সন্মানীয় বিষয় হিচাপে লৈ পিনি মোৰ শিক্ষা জীৱনৰ মানে পাতনি মেলিছিলো, মানে সমাপ্ত কৰিছিলো শিক্ষা জীৱনটো। তুমি স্নাতক? স্নাতক। প্ৰিয় দৰ্শকসকল, এগৰাকী শিক্ষিত ছোৱালীয়ে ৰাজনীতিৰ পথাৰখনলৈ ওলাই আহিছে। যদিও মই তোমাক সুধো, ৰাজনীতিৰ পথাৰখন কিয় বাছি ললা? সমাজ সেৱাৰ কৰাটো বেলেগ পথো আছিল, সেই বেলেগ পথ থকাৰ পিছতো ৰাজনীতিৰ পথাৰখন তুমি কিয় বাছি লৈছা? আচলতে ৰাজনীতিৰ পথটো মই এই কাৰণেই বাছি লৈছো, মোৰ মনত এটা মানে সমাজক সেৱা কৰিব পৰা এটা সুন্দৰ মন আছে। মই ভাবো যে সমাজখনক মানে সুন্দৰকে আগবঢ়াই নিবলৈ হলে এজন মানে প্ৰতিনিধিৰ প্ৰয়োজন হয়। সেই তাৰ প্ৰতিনিধি চবে মানে কিছুমানে মানে ভয় কৰে যে ৰাজনীতিৰ পথাৰখন বেয়া বা কিবা এনেকুৱা ধৰণৰ কিছুমান মানুহৰ মনত মত মানে পোষণ সোমাই থাকে। কিন্তু সেই কথাখিনিকে মানে আগত লৈ পিনি যে ৰাজনীতিক আচলতে বেলেগ মানুহ সোমাই পিনিহে যে ৰাজনীতি লেতেৰা কৰে, সেই তাৰ পৰিৱৰ্তে যে মানে সুন্দৰ ৰাইজৰ টকাৰে ৰাইজকে যেতিয়া মানে মই সহায় কৰিব পাৰো, তাৰ উদ্দেশ্যৰে মই ৰাজনীতি জীৱনৰ পথটো বাছি লৈছো। তুমি এইটোৱে ক'ব বিচাৰিছা যে
বেলেগ সমাজৰ বেলেগ পথ থাকিলেও তাত এটা সীমাবদ্ধতা থাকে কিন্তু ৰাজনীতিৰ পথাৰখনত ৰাইজৰ টকাৰে ৰাইজক সেৱা কৰাৰ এটা সুবিধা থাকে যাৰ বাবে তুমি মই ৰাজনীতিৰ পথাৰখন বাছি লৈছো নয়নমণি যদি তোমাক ৰাইজে ভোট প্ৰদানেৰে জয়যুক্ত কৰে তুমি মোক কোৱাচোন তোমাৰ আঞ্চলিক পঞ্চায়তখনৰ এনে 3টা মূল সমস্যা কথা কোৱা তুমি মোক যি 3টা সমস্যা সমাধান কৰিবলৈ তুমি যত্নপৰ হ'বা হয় ভূঞাহাট বিশেষকে ক'বলৈ হলে ভূঞাহাট আঞ্চলিক পঞ্চায়তৰ যিটো মই প্ৰতিনিধিত্ব আগবঢ়াইছো সেই ক্ষেত্ৰত চাবলৈ যাওঁতে বিধায়কৰ যিটো মানে আউলিয়াই গ'লে যিখিনি ৰাস্তা তাতে সেই ৰাস্তাখিনি য'ত দেখিছো তাত এনেকুৱা ধৰণৰ ৰাস্তা আছে য'ত আপুনি খোজকাঢ়ি যাব নোৱাৰে একাঠুৰ বোকা যেতিয়া মই বিভিন্ন ধৰণৰ মানে কেম্পেইনিঙত যেতিয়া গৈছো মই বিভিন্ন ধৰণৰ মানুহৰ কথা কৈছে বা গৈছো কাষলৈ যে সুধিছো আপোনাক কেনেকুৱা ধৰণৰ সমস্যা আছে তেওঁলোকে কৈছে যে বিশেষকৈ মানে ৰাস্তা ঘাটৰ ক্ষেত্ৰত আহিলে কেতিয়াবা মানে এনেকুৱা হয় এজাক বৰষুণত মানে বানপানীৰ সৃষ্টি হয় মানুহে স্কুল যাব নোৱাৰে ধৰক কাৰোবাৰ ধৰক ইউনিফৰ্ম এযোৰ কিন্তু সেই এযোৰ হোৱাৰ খাতিকে মানে ইদিনাখনৰ স্কুল ক্ষতি হলত কি হয় সেই ল'ৰাটোৰ বহুতৰ সমস্যা আছে তাৰ উপৰিও আপোনাৰ যিটো চেনেলত মই নিকালি দেখিছিলো যে এজন পিতৃ সমবয়সীয়া যেতিয়া এজন মাতৃ সমবয়সীয়া এগৰাকী মাতৃয়ে যেতিয়া আমি ৰাস্তাৰে যাবলৈ গৈ থাকোতে যেতিয়া আপোনাৰ কাষত যেনে এডোখৰৰ পৰা সিডোখৰলৈকে মানে যেতিয়া আপোনাক যাবলৈ ৰাস্তা বোকাৰে মানে বা বিভিন্ন ধৰণৰ হেৰিয়ে বনাই দিবলগীয়া হয় সেনেকুৱা অৱস্থা মই নিজে পাইছো মানে সেইবিলাকৰে মূল সমস্যা হিচাপে লৈছো আৰু আগবাঢ়িছো আৰু ইয়াৰ উপৰিও যিটো আছে ধৰক মানে আঁচনিৰ ক্ষেত্ৰত হবলৈ হলে দুখীয়াখিনি ধৰক বঞ্চিত হৈছে যিখিনি মানে পাব যিখিনি নালাগে সেইখিনিয়ে পাইছে যিখিনিয়ে পাবলগীয়া সেইখিনি কিন্তু নাই পোৱা মানে মই দেখাত সেইটো এটা মোৰ মানে হেৰি আছে উদ্দেশ্য আছে ৰাজনীতিৰ পথাৰখনলৈ অহা আৰু বিশেষকৈ হ'ল বিশুদ্ধ খোৱা পানী সেইদিনাখন মই কথা পাতিম ফোন কল এটা আহিছে মই ফোন কলটো ধৰি ল'ব লাগিব নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে হয় কওক আপুনি আমাৰ অনুষ্ঠান চাই আছে হয় হয় দীৰ্ঘদিনৰ পৰা আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি আমাৰ যিখিনি প্ৰতিনিধি আছিল যিয়ে পঞ্চায়তখন আমাৰ দখল কৰি আছিলে তেওঁলোকে কিন্তু আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধান কৰিব পৰা নাই আমাৰ যিহেতু চেউনি আদি আৰু ধুদৰ আদি সংযোগী পথ এই পথটো আজিৰ দিনতো এতিয়া মানে ৰাস্তাইদি এখন গাড়ী যাব পৰা অৱস্থা হৈ থকা নাই এনেকুৱা এটা পথ হৈ আছে এইটো বিধায়কৰ নিজা পঞ্চায়ত নিজা সমষ্টি হয়নে তাৰ পিছতো তেখেতে এইখিনি ক্ষেত্ৰত গুৰুত্ব নিদিলে বা বিগত পঞ্চায়তখনে কোনো গুৰুত্ব নিদিলে বুলি আপুনি ক'ব বিচাৰে নেকি আমি সেনেকে ক'ব পৰা নাই যিহেতু ইমান অত বছৰে আমি তেওঁলোককে হেৰি কৰি আছিলো যিহেতু আমাৰ নিজস্ব এজন আমাৰ বিধায়ক আছিলে কিন্তু বেছি তেওঁ ঘৰৰ পৰা আমাৰ এই ৰাস্তাটো বেছি দূৰ নহয় যিহেতু আজিৰ দিনতো আমাৰ নিচিনা এটা ৰাস্তা মানে নাই বেলেগত এতিয়া আপুনি কি বিচাৰে লাইভটো চাই পেলাই আপুনি কি বিচাৰে কওকচোন কি কৈছে আপুনি কি বিচাৰে কি ক'ব বিচাৰিছে আপুনি মই ক'ব বিচাৰিছো যে এটা মানে এতিয়া যিহেতু যিখিনি প্ৰাৰ্থী ওলাইছে আমি এবাৰ মানে প্ৰাৰ্থী হিচাপে ভোট দিব বিচাৰিছো আমি প্ৰাৰ্থী হিচাপে ভোট দিব বিচৰা নাই আমাৰ যিহেতু এতিয়া এপি মেম্বাৰ হিচাপে নয়নমণি গগৈ উঠিছে যিগৰাকী ৰাইজৰ দলৰ পৰা উঠিছে আমি মানে এবাৰ তেওঁকে ভোটটো দিম বুলি মানে ভাবিছো আৰু ধন্যবাদ জনাইছো আপুনি আমাৰ অনুষ্ঠানটোলৈ ফোন কৰিলে আপোনাক ধন্যবাদ নয়নমণি লাইভ চাই আছে তোমাৰ ওপৰত ৰাইজে বিশ্বাস কৰিছে আশা কৰিছে এয়া তুমি আশীৰ্বাদ বুলি ধৰিব পাৰা কি ক'বা এই মহিলাগৰাকীৰ প্ৰতি তুমি কি জনাবা ঠিক আছে তেওঁ যিহেতু ফোন কৰি কৈছে যে ৰাস্তা ঘাটৰ ইমানখিনি সমস্যাৰ কথা কৈছে তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছো মই এই মঞ্চৰ পৰাই যদি অনাগত দিনত যদি মই জয়যুক্ত হওঁ নিশ্চয় তেওঁ এই প্ৰতিশ্ৰুতি মই পূৰাম বুলি আশা ৰাখিছো আমি পুনৰ আলোচনাৰ মাজলৈ যাওঁ তুমি প্ৰথম ৰাস্তা পদূলিৰ কথা ক'লা তাৰ পিছত
তাৰপিছত ক'লো মই আঁচনিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা দেখিবলৈ পোৱা গৈছিলো, যিখিনি ধৰক পাইছিলে পাবলগীয়া সেইখিনি বঞ্চিত হৈছে। বিধৱা, বিশেষকে বিধৱা মহিলাসকল, সেই তেওঁলোক তেনেকুৱা ধৰণৰ মহিলাসকল, বিকলাংগ মহিলাসকলৰ নাম কাটি দিয়া হৈছে। বিধৱাসকলৰ নাম কাটি দি পিনি নিজৰ ঘৰুৱা মানে কৰা মই এটা প্ৰাইছ মানে প্ৰক্ৰিয়া এটা বিভিন্ন ধৰণে যেতিয়া মই মানে যেতিয়া এই হেৰি প্ৰাৰ্থীটো আগবঢ়াম বুলি মই প্ৰশ্ন কৰিছিলো, যেতিয়া মানে অখিল গগৈ ডাঙৰীয়া মোৰ ঘৰলৈ আহিব বুলি যেতিয়া মই কথাকেইটা অৱগত কৰিছিলো, তেতিয়া ধৰক মই বিভিন্নজনে প্ৰশ্ন কৰি মানে সুধিছে, মোক প্ৰশ্ন কৰিছে যে সেই সম্পৰ্কত তুমি কিবা কৰিব পাৰিবা নেকি, যে আমাৰ এই আঁচনিটো মোক কাটি দিয়া হৈছে, মই এগৰাকী বিধৱা মহিলা, মোৰ মানে বিশেষ একো উপাৰ্জন নাই। তুমি এইটো ক'ব বিচাৰিছা যে যিখিনি যোৱা দিনবোৰত অনিয়ম দুৰ্নীতি চলিছে, সেই অনিয়ম দুৰ্নীতি তুমি অন্ত পেলাব পাৰিবা? সেইটোৱে মই ভাবিছো। মই কথা পাতিম আকৌ, ফোন কল আহিছে। হেল্ল', আপুনি ক'ৰ পৰা কৈছে? হয় হয়, কওকচোন। আপুনি আমাৰ অনুষ্ঠান চাই আছে? হয় 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 হয়, ধন্যবাদ ধন্যবাদ জনাইছো। আপুনি আমাৰ লাইভ চাই আছে, আপোনাক ধন্যবাদ জনাইছো আমি। ধন্যবাদ ধন্যবাদ। তাৰপিছত কোৱা, আঁচনিৰ কথা তুমি কৈ আছা। সেইটোৱে মই কৈ আছো যে পাব যিখিনি বিধৱা বিকলাংগ মহিলাসকলৰ নাম কাটি পিনি ভাল মানুহখিনিক দিয়া হৈছে। ধৰক সেনেকুৱা ধৰণৰ কিছুমান মানে যেতিয়া মই কেম্পেইনিঙত গৈছো, ইঘৰ ইঘৰ সুধিছো, তেতিয়া মানে কৈছে এনেকুৱা ধৰণৰ মানে দুৰ্নীতি চলিছে আমাৰ এইটো পঞ্চায়তত, মানে জানিব পাৰিছো। যদি তোমাক ৰাইজে জয়যুক্ত কৰে তুমি কি কৰিবা? তুমি ক'লা তিনিটা কথা ক'লা, ৰাস্তা পদূলি, পানী আৰু আঁচনিৰ কথা কৈছা, তুমি কি কৰিবা সেইটো কোৱা। মই যদি ৰাইজে তেওঁলোকৰ বিবেক ভোট দি পিনি মোক জয়যুক্ত কৰে, সেইকেইটা সমস্যাকে মূল সমস্যা হিচাপে লৈ পিনি ভৱিষ্যত জীৱনৰ যিটো মানে মোৰ পৰিকল্পনা আছে, সেই পৰিকল্পনা তাৰ পৰাই মই আৰম্ভ কৰিম বুলি মানে প্ৰতিশ্ৰুতিবদ্ধ হৈছো। নয়নমণি, সকলোৱে এনেদৰেই ৰাজনীতি কৰে, কিন্তু আমাৰ এষাৰ কথা আছে, যি লংকালৈ যি যায় সিয়ে ৰাৱণ হয়, পাছত পাহৰি যায়। তথাপিতো মই তোমাক সুধো, এই তিনিটা সমস্যা সমাধান কৰাৰ কথা তুমি কৈছা, তথাপিতো মই তোমাৰ পৰা জানিব বিচাৰিছো, ৰাইজে তোমাক কিয় ভোট দিব লাগে বুলি তুমি ভাবা, বা কিয় তুমি ভোট দিবলৈ ৰাইজক কবা? হয়, আচলতে ভোটৰ বাবে ৰাজনীতি নহয়। মই ৰাজনীতি এই কাৰণেই আহিছো বা কৰিছো, যাতে মোক দেখি আমাৰ যিখিনি যুৱ প্ৰজন্ম, যিখিনি শিক্ষিত, অকল চাকৰি ফালে যিখিনি ঢপলিয়াই থকা যিখিনি যুৱক বা যুৱতী বা মহিলা, মোৰ নিচিনা সাধাৰণ বোৱাৰী, সেইসকল যাতে এটা মানে নিকা ৰাজনীতিলৈ আহিব পাৰে। মানে তুমি মূল্যবোধৰ ৰাজনীতিৰ কথা ক'ব বিচাৰিছা? যিটো আমি মূল্যবোধৰ ৰাজনীতিৰ কথাটো ক'ব পাৰো, সেই এটা আদৰ্শ হিচাপে মানে যাতে লৈ যাব পাৰো আমাৰ যুৱ প্ৰজন্মলৈ বা নৱ প্ৰজন্মলৈ, সেয়েহে মই ৰাজনীতি পথাৰলৈ আহিছো। আৰু তুমি আৰু সমাজখনৰ বাবে তোমাৰ এনেকুৱা কি পৰিকল্পনা আছে, যি পৰিকল্পনাৰ জৰিয়তে সমাজখনত এটা পৰিৱৰ্তন আনিব পৰা? কোৱাচোন, তোমাৰ কি পৰিকল্পনা আছে? বহুত পৰিকল্পনা আছে। অকল আমাৰ ওচৰ চুবুৰীয়া বুলিয়ে নহয়, গোটেই সমগ্ৰ অসমখনৰ কথাকে মই কৈছো বাৰু। বিভিন্ন ধৰণতে দেখিবলৈ পোৱা যায়, বিহুৰ সময়ত যিখিনি গামোচাৰ চাহিদা, ধৰক মীন পালনেই হওক বা পশুপালনেই হওক, বিভিন্ন ধৰণৰ উৎপাদনমুখী যিকোনো হেৰিয়ে হওক, কিন্তু এইবিলাকৰ ক্ষেত্ৰত চব মানে বহিৰাগতই লৈ লৈছে। কিন্তু সেইখিনি যদি মই জয়যুক্ত হৈ যদি তাৰ আওতালৈ, এই বস্তুখিনি আওতালৈ আনি মোৰ ওচৰ চুবুৰীয়া, মোৰ গাঁৱৰ আত্মীয় স্বজনক যদি মই কিবা এটা মানে কৰি দিব পাৰো, বিভিন্ন ক্ষেত্ৰতে মীন পালনৰ ক্ষেত্ৰতে হওক বা বোৱা কটাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ উৎপাদনমুখী কামতে যদি মোৰ লগতে মোৰ নিচিনা যদি 10 গৰাকী মানুহক যদি মই নিয়োজিত কৰিব পাৰো, ভাবিম তেতিয়া যে মই সফল হ'ম বুলি মানে মই ভাবিছো। তুমি নয়নমণি এটা গুৰুত্বপূৰ্ণ কথা ক'লা, এই কথাখিনিয়ে মোৰো অন্তৰ চুই গৈছে। আচলতে কি, বিগত সময়ত মই আমগুৰি পৌৰসভাৰ কথাই কওঁ বা বেলেগ ক্ষেত্ৰতো মই বিভিন্নজন প্ৰাৰ্থীৰ সাক্ষাৎকাৰ লৈছো, কেৱল মাত্ৰ ৰাস্তা, পানী, এই কথাবোৰেই, আঁচনি, এইবোৰেই কৈ থাকে। তোমাৰ মনলৈ এটা ভাল কথা আহিছে। আচলতে কি, তোমাৰ কথাত তোমাৰ যি চিন্তাৰ গভীৰতা, তোমাৰ যি সামাজিক জাতীয় দায়বদ্ধতা বা ৰাজনৈতিক যি তোমাৰ চেতনাবোধ, সেইখিনিয়ে প্ৰকাশ পাইছে। তুমি ক'লা বহিৰাগতই বজাৰখন আজুৰি লোৱাৰ কথাটো, গামোচাৰ ক্ষেত্ৰত ক'লা তুমি, বা মীন মাছৰ ক্ষেত্ৰত ক'লা, কণীৰ ক্ষেত্ৰত ক'লা, অতি গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শকসকল, আপোনালোকে গভীৰভাৱে লক্ষ্য কৰক, আঞ্চলিক পৰ্যায়ত আজি
পঞ্চায়ত পৰ্যায়ত ৰাজনীতি কৰিবলৈ অহা এগৰাকী সৰু ছোৱালী, মই সৰু ছোৱালী বুলিয়ে কৈছোঁ যদিও বোৱাৰী, তেওঁ কিখিনি চিন্তা কৰিছে? আজি বহিৰাগতই মাছৰ বজাৰখন তেওঁলোকৰ হাতলৈ যোৱাৰ কথা চিন্তা কৰিছে। তেওঁ কৈছে গামোচাৰ বজাৰখন বহিৰাগতই লৈছে, তেওঁ কৈছে কণীৰ বজাৰখন বহিৰাগতই লৈছে। আচলতে এই যিটো জাতীয় ভাৱাপন্ন, এই জাতীয় চেতনাবোধ প্ৰতিজন ৰাজনীতিৰ বুকুত থাকিব লাগে। তুমি সেইখিনিয়ে ক'ব বিচাৰিছা? সেইখিনিয়ে ক'ব বিচাৰো, যাতে এটা মানে মোৰ জৰিয়তে বা উঠি অহা প্ৰজন্মৰ জৰিয়তে যে এক বিপ্লৱৰ সূচনা হয়। বিপ্লৱ বুলি ক'লে অকল যে কিবা বন্ধুক বাৰুক লৈ বিপ্লৱ নহয়, যিটো কৃষি বিপ্লৱৰ কথাটো কৈছো মই, যাতে কৃষি বিপ্লৱৰ সূচনা হয় বা আমি সেইটো সৃষ্টি কৰিব পাৰো নৱপ্ৰজন্মৰ মাজত, যাতে আমি সেই বস্তুটো বোৱাই দিব পাৰো, যে তেনেকুৱা ধৰণৰ চিন্তা চেতনা মানে জাগ্ৰত হবলৈ আহ্বান জনাব পাৰো, তাকে মানে কামনা কৰিছো আৰু যাতে আৰ্হি হিচাপে লৈ পিনি তেওঁলোকে যদি আগবাঢ়ি আহে মোৰ নিচিনাকে, অকল ঘৰৰ চাৰিসীমাৰ ভিতৰত যাতে নাথাকে মোৰ তেনেকুৱা এটা। ৰবা, আৰু এটা ফোন আহিছে, মই ফোনটো ধৰি লওঁ। কোনে কৈছে? আপুনি ক'ৰ পৰা কৈছে? হয় হয় উপযুক্ত প্ৰাৰ্থী, হয় তেওঁ সকলোৱে সহযোগ কৰিছে, আমাৰ ৰাইজৰ পৰা বহুত চাপৰ্ট পাইছে। হয়, তেওঁক আগুৱাই দিয়াটো আমাৰ কৰ্তব্য, দায়িত্ব আমাৰ। হয় 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 হয়। গতিকে আমি সকলোৱে মানে সহযোগ কৰাটো দায়িত্ব বুলি ভাবো আমি। ধন্যবাদ 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 জনাইছো দাদা। আৰু এটা ফোন আহি আছে, মই ধৰিব লাগিব। আপোনাক ধন্যবাদ জনাইছো। নয়নমণি, ফোনটো ধৰিম, ফোনটো কাট খাই গৈছে। আকৌ আহিছে ফোন এটা, ৰবা মই ধৰি লৈছো। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? হয় হয়, কওকচোন। আপুনি অনুষ্ঠান চাই আছে আমাৰ? হয়, কওক। হয়, কওক কওক। হয়, হয় হয় হয়। তাৰমানে আপোনালোকে নয়নমণি গগৈক আশীৰ্বাদ দিছে? হয় হয় হয়। আৰু কিবা ক'ব নেকি আপুনি? ধন্যবাদ ধন্যবাদ জনাইছো আপোনাক, ধন্যবাদ জনাইছো। ধন্যবাদ ধন্যবাদ জনাইছো নয়নমণি। চোৱা, অনুষ্ঠানটো চাই আছে আৰু তোমাক বহুত কেইজনে আশীৰ্বাদ দিছে। এই আশীৰ্বাদবোৰক তুমি বাস্তৱত যি আশা কৰিছা, আশীৰ্বাদ মানে আশীৰ্বাদ দিছা মানে তোমাৰ পৰা আশা কৰিছে, এই আশাবোৰ তুমি গভীৰতাৰে ল'ব পাৰিবানে? এই আশাবোৰ তুমি পূৰ্ণ কৰিব পাৰিবা? নিশ্চয়। তেওঁলোকে যিখিনি মোৰ পৰা আশা কৰিছে, এইখিনি মই ভৱিষ্যত জীৱনত মোৰ যি কাৰ্যকালত যদি মই জয়ী হওঁ, তেওঁলোকৰ সপোনবিলাক মানে মই পূৰ কৰিম বুলি মানে ভাবিছো আৰু। ধন্যবাদ। আৰু এটা ফোন কল আহিছে। কোনে কৈছে? আপুনি ক'ৰ পৰা কৈছে? হয় হয়, কওকচোন। কিছুমান হেৰি হৈ আছিলে, আপোনাৰ বিজেপি চাইডৰ পৰা এজিপি চাইডত যিখিনি হেৰি কৰিছিলে, মোৰ মা আছিলে বিধৱা, হয়, তেখেতৰ বিধৱা পেঞ্চনটো যিটো বিধৱা হেৰি দিয়ে, পেঞ্চন দিয়ে, সেইটো কাটিলে। অৰুণোদয় আঁচনি কাটিলে। এতিয়া কেনেকে বিজেপি চৰকাৰখনত জিকাব আপুনি? হয়, সেইটো কাৰণে আমি এতিয়া হেৰি কৰিছো, নতুনকে ৰাজদল উঠিছে আমাৰ নৱনীতা নয়নমণি গগৈ, তেখেতলোকে আমি জিকাম বুলি হেৰি কৰিছো, আশা কৰিছো মানে শুভেচ্ছা দিছে আৰু। হয়, আপুনি নয়নমণিক আশীৰ্বাদ দিছে? আমি আশীৰ্বাদ দিছো, নতুন জন্মৰ প্ৰথম উঠিছে। নয়নমণিৰ ওপৰত আশাবাদী যে আপোনালোকে যিখিনি হেৰুৱালে নয়নমণিয়ে সেইখিনি ঘূৰাই দিব পাৰিব বুলি আপুনি আশা কৰিছে? আমি আশা কৰিছো। হয়, আপোনালোকৰ অঞ্চলবাসীৰ, আপোনাৰ কেৱল মাত্ৰ আপোনাৰ আশীৰ্বাদ নে অঞ্চলবাসীৰ, আপোনালোকৰ চাউদাং গাঁওবাসীৰ আশীৰ্বাদ আছে? চাউদাংবাসীৰ ৰাইজৰ আশীৰ্বাদ আছে তেখেতৰ ওপৰত। হয়, তেখেতে জিকিব আৰু গোটেই পঞ্চায়তৰ হেৰি আছে। হয়, বহুত বহুত ধন্যবাদ জনাইছো, বহুত ধন্যবাদ জনাইছো নয়নমণি। এই যিবোৰ মানুহৰ কণ্ঠস্বৰ তুমি শুনি পাইছা, কিমান আশা, কিমান বিশ্বাস বুকুত বান্ধি ফোন কৰিছে। প্ৰতিটো শব্দত কিন্তু বহুত আশা আছে, আৰু এইবোৰ হৈছে নিভাজ আশা। এনেদৰে কিন্তু বিগত সময়ছোৱাত বেলেগ জনপ্ৰতিনিধিৰ পৰা আশা কৰিছিলে, প্ৰাৰ্থীৰ পৰা আশা কৰিছিলে।
গতিকে যদি কালিলে জনতাৰ ভোটেৰে তুমি জয়যুক্ত হোৱা, যদি হোৱা, নিশ্চিতভাৱে মই আশা কৰো বা তোমাক মই অনুৰোধ জনাম এইবোৰক মূল্য দিবলৈ চাবা। নহলে যোৱা দিনবোৰৰ যিবোৰ ৰাইজৰ টকা খাই গেৰলা হোৱা ৰাজনীতি কৰা মানুহবোৰ আৰু তোমাৰ মাজত কিন্তু একো পাৰ্থক্য নাথাকিব। নয়নমণি, AGP আছে বা অন্য আঞ্চলিক দল বা ৰাষ্ট্ৰীয় দল আছে, এই সকলো দল থকাৰ পিছতো তুমি ৰাইজৰ দলক কিয় বাছি ললা? হয়, ৰাইজৰ দলক মই এই কাৰণেই বাছি ললো যে মানুহৰ মনবিলাক সদায় আঞ্চলিকতাবাদী। অসমীয়াৰ মন সদায় আঞ্চলিকতাবাদী। বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোৱেই আঞ্চলিকতাবাদী নামত আমাৰ অগপই কি কৰিলে, নিজৰ সমষ্টি হেৰুৱালে, বিভিন্ন ধৰণৰ এটা কাৰ্যালয়বিলাক আমাৰ গ'ল। আমাৰ এতিয়া বিভিন্ন সময়ত দেখিবলৈ পাইছো নিজে এতিয়া কোৰ্ট কাছাৰীলৈ যাওঁতে বিভিন্ন ধৰণৰ কামত এইবিলাক নিৰ্বাচনী কামতে যাওঁতে আমি নিজৰ জীয়াটো ভুগিবলগীয়া হৈছে। তাৰে সেই সময়তে তুমি এইটো ক'ব বিচাৰিছা নেকি যে আঞ্চলিকতাবাদৰ নামত অগপই যি আঞ্চলিকতাবাদ কৰি আছে এয়া প্ৰকৃত আঞ্চলিকতাবাদ নহয়? নহয়, কেতিয়াও নহয়। হয়, সেই আঞ্চলিকতাবাদকে গা কৰি অন্য এটা আৰু বীজ উৎপন্ন হৈছে। সেয়াই হৈছে আমাৰ অখিল গগৈদেৱৰ নেতৃত্বত যিটো মানে দল হৈছে, সেয়াই হয় অকল আপোচবিহীন জাতীয়তাবাদী আঞ্চলিকতাবাদী ধাৰা। সেইটোৱে হ'ল ৰাইজৰ দল, যাৰ বাবে তুমি ৰাইজৰ দলক বাছি লৈছো। হয়, আৰু অখিল গগৈদেৱৰ যিটো নেতৃত্ব, তেওঁৰ যিটো ব্যক্তিত্ব, সেইটো মোক খুবেই প্ৰিয়। আৰু এতিয়া ৰাইজৰ দলৰ অকল ৰাজনীতি কৰিবলৈ অহাৰ বুলিয়ে নহয়, তাৰ আগতেও মানে তেওঁ নেতৃত্বত মানে যিখিনি হৈ থাকে, কাম কাজ হৈ থাকে, কাম কাজৰ পৰা বিভিন্ন ধৰণৰ তেওঁক যি ধৰণে মানুহে আদৰি লৈছে, আপুনি চাব পাৰে বৰাক ব্ৰহ্মপুত্ৰকে আদি কৰি যিমানখিনি অসমৰ ৰাইজে তেওঁক ইমান মৰম কৰে বা ছাপোৰ্ট কৰে, তেওঁ সেই ব্যক্তিত্বৰ অধিকাৰী এজন মানুহক মোক মানে খুবেই প্ৰিয় আৰু খুবেই ভাল লাগে তেওঁক। সেইকাৰণে আচলতে এই ৰাইজৰ দলটো মই বাছি ললো। প্ৰিয় দৰ্শকসকল, নয়নমণিয়ে কথাখিনি কিমান সজাই পৰাই ক'ব পাৰিছে সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা এইটোহে, নয়নমণিৰ দৰে হাজাৰ নয়নমণিৰ বুকুত কেনেকুৱা এটা বীজ অংকুৰিত হৈছে আপোনালোকে অনুভৱ কৰক। অগপই যদি আঞ্চলিকতাবাদী ধাৰাটোক সঠিক অৰ্থত সাৱলীল ৰূপত আগবঢ়াই নিব পাৰিলে হলে নয়নমণিৰ দৰে হাজাৰ নয়নমণিৰ বুকুৱে বুকুৱে এই বীজটো অংকুৰিত নহ'লে। আচলতে মই যিখিনি অনুভৱ কৰিছো, নয়নমণিয়ে এইটোৱেই যেন বুজাব বিচাৰিছে যে আঞ্চলিকতাবাদৰ যি শ্মশান যাত্ৰা, সেই শ্মশান যাত্ৰাৰ যি পথ, সেই পথত এটা বীজ অংকুৰিত হৈছে আৰু যি অংকুৰিত বীজটো লাহে লাহে এজোপা গছলৈ পৰিৱৰ্তন হৈছে আৰু সেই গছজোপাত অখিল গগৈয়ে সাৰ পানী দিছে। তুমি সেইটোকে বুজাব বিচাৰিছা? হয়। প্ৰিয় দৰ্শকসকল, মই পুনৰ কওঁ, এগৰাকী নয়নমণিৰ মুখেৰে ওলোৱা এই কথাবোৰে হাজাৰজনী নয়নমণিক কিন্তু প্ৰতিনিধিত্ব কৰিছে। আপোনালোকে অনুভৱ কৰক, আঞ্চলিকতাবাদৰ যি শ্মশান, তাত এটা নতুন বীজ অংকুৰিত হল। এই কথা কিন্তু পূৰ্বে আসাম ৰাইজ 7 দৃঢ়তাৰে কৈ আহিছো আৰু আজি নয়নমণিৰ মুখত আমাৰ সেই কথাখিনিকে আপোনালোকে পুনৰবাৰ শুনা পাইছে। নয়নমণি, অগপই আঞ্চলিকতাবাদৰ নামত ৰাইজক ঠগিলে, অখিল গগৈ যে নঠগে, কি বিশ্বাস আছে? হয়, চাওক, আচলতে ৰাইজৰ দলৰ নেতা আচলতে ৰাইজ নিজেই। কেৱল অখিল গগৈ কেৱল সেৱকহে। আচলতে ৰাইজে কেতিয়াও নিজক নঠগে। আপুনি যদি নিজক ঠগিব পাৰে, কেতিয়াও নোৱাৰে। আমি দেখিবলৈ পাইছো যে অখিল গগৈ ডাঙৰীয়া যেনিয়ে গৈছে, বৰাকৰ পৰা আৰম্ভ কৰি মাজুলী বাগোৱাল পৰা দেখিছো, আপুনি যেনিয়ে গৈছে তেনিয়ে তেওঁক একদম লানি নিচিগা মানুহৰ ঢৌ যিটো। কিন্তু বাকী দলৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ যে সেইটো ধৰণৰ মানে সঁহাৰি তেওঁ নাই, বেলেগ দলে নাই পোৱা। কিন্তু আমাৰ অখিল গগৈ ডাঙৰীয়া মানে সেইটো সঁহাৰি পাইছে। সেইটোকে আমি ভাবিছো যে তেওঁ মানে কেতিয়াও মানুহক বিশ্বাসঘাতকতা কৰিব নোৱাৰে আৰু কেতিয়াও ঠগিব নোৱাৰে। আমাৰ সেইটো মানে দৃঢ় বিশ্বাস আছে, তেওঁ মানে কেতিয়াও যাতে আমাক বিপথে পৰিচালিত কৰিব নোৱাৰে, সেইটো কথা। নয়নমণি, আমাৰ সময় ইতিমধ্যে চমু চাপিছে। শেষত এটা প্ৰশ্নৰে আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিম। ৰাজনীতিলৈ অহাৰ আগতে তুমি সামাজিক কাম কাজত কেনেধৰণে জড়িত আছিলা বা সমাজৰ বাবে কেনেধৰণে নিজক উজাৰি দিছিলা?
হয়, সামাজিক কামৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিভিন্ন ধৰণৰ, আচলতে মই মানুহজনীক সামাজিক হৈ থাকি ভাল পাওঁ, সাধাৰণকৈ থাকি ভাল পাওঁ, সাধাৰণ মানুহৰ লগত বিলীন হৈ থাকিব বিচাৰোঁ আচলতে। কলেজৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ ক্ষেত্ৰতে হওক বা সামাজিক যিখিনি কাম সেইখিনি কাম কৰি মই ভাল পাওঁ। বিশেষকৈ কলেজৰ দিনত মই ছেক্ৰেটেৰী আছিলোঁ গাৰ্লছ কমন ৰুমৰ। সেইটো এটা দিয়কচোন ৰাইজৰ সেৱা কামেই নহয় জানো। বিভিন্ন ধৰণৰ সভা বা অনুষ্ঠানত আমাৰ ওচৰ চুবুৰীয়া সকাম বা বিয়া পা ইত্যাদি বিভিন্ন কামত মানে মই নিজে বিলীন হৈ থাকিব বিচাৰোঁ ৰাইজৰ মাজত, ৰাইজৰ মৰমৰ নয়নমণিজনী হৈ থাকিব বিচাৰোঁ আচলতে। সেইটোৱে আৰু। ধন্যবাদ নয়নমণি। আমি আশাবাদী আৰু গভীৰভাৱে বিশ্বাসী যে পূৰ্বৰ সকলোকে নকওঁ, একাংশ ৰাজনীতিৰ আছিলাৰে ৰাজনীতিৰ পথাৰখন ব্যৱহাৰ কৰি যি মাত্ৰ একোজন ঠিকাদাৰ হ'ল, সেই ঠিকাদাৰী মানসিকতাৰ পৰিৱৰ্তে তুমি সমাজৰ বুকুত ৰাজনীতিৰ পথাৰখনত এক আৰ্হি প্ৰতিষ্ঠা কৰিব পাৰিবা। অন্যথা ৰাইজে তোমাকো ক'বলৈ বাধ্য হ'ব, আছাম লাইভ 7ৰ সাক্ষাৎকাৰক সুন্দৰ কথা কৈ কাৰ্যত কিন্তু অন্য এটাহে কৰিলে নয়নমণিয়ে। আমি তেনেকুৱা এজনী নয়নমণি কেতিয়াও আশা নকৰোঁ বা ৰাইজে নিবিচাৰে। প্ৰিয় দৰ্শকসকল, অনুষ্ঠানটো আপোনালোকে চালে, ইয়াত আমি একো নকওঁ, ৰাইজেই বিচাৰক নয়নমণি আজি আপোনালোকৰ কাঠগড়াত। নয়নমণিক আপোনালোকে জিকাই হৰাই সেইটো দায়িত্ব আপোনালোকৰ। কিন্তু মই এই ক্ষেত্ৰত ক'ব বিচাৰোঁ, নয়নমণি এগৰাকী সাহসী নাৰী। তেওঁৰ কথাত মই সাহসিকতাৰ প্ৰমাণ পাইছোঁ। তেওঁৰ যি চিন্তাধাৰা তাত জাতীয় চেতনাবোধ মই লক্ষ্য কৰিছোঁ। তেওঁৰ কথাৰ যি মানদণ্ড তাত যি ৰাজনৈতিক বিচক্ষণতা, ৰাজনৈতিক দক্ষতা মই দেখা পাইছোঁ। কেৱল নয়নমণি বুলিয়ে নহয়, আমাৰ সমাজখনত ৰাজনৈতিক জগতখনক নেতৃত্ব দিব পৰাকৈ জাতীয় চেতনাবোধ থকা, জাতীয় ভাৱাপন্ন নেতাৰ সম্পত্তি অতি প্ৰয়োজন। নয়নমণি, আমি আমাৰ অনুষ্ঠান সামৰিছোঁ। তোমাৰ ৰাজনৈতিক ভৱিষ্যত উজ্জ্বল হওক তাকে কামনা কৰিছোঁ। শেষত তুমি তোমাৰ ভোটাৰ ৰাইজলৈ তুমি কিবা ক'ব বিচাৰিবা নেকি? হয়, নিশ্চয় বিচাৰিম। শেষত এইটোৱে ক'ব বিচাৰিছোঁ যে সকলো ভূঞাহাট আঞ্চলিকৰ যিখিনি ৰাইজে তেওঁলোকে নিজৰ বিবেক ভোট দি পিনি যাতে মোক জয়যুক্ত কৰে তাকে মই আহ্বান জনাইছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, অনুষ্ঠান আমি সামৰিছোঁ। নয়নমণিৰ দৰে কোনোবা যদি সাহসেৰে কেমেৰাৰ সন্মুখলৈ ওলাই আহে, দল মত নিৰ্বিশেষে আমি ৰাইজৰ সন্মুখত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিম। আজিলৈ আমাৰ অনুষ্ঠান সামৰিছোঁ। চাই থাকিব আছাম লাইভ 7। ধন্যবাদ। আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে। এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে। এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত 7ম আৰু 2য় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো 1ম শ্ৰেণীৰ 1ম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে। পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি, ল'ৰা আৰু ছোৱালীক পৃথক পৃথক এনচিচিৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ। ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে।